হেল্ল' ফ্ৰেণ্ডছ, মই ৰুমানা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো আৰম্ভ কৰিম আজিৰ ছেশ্যন 5 নম্বৰ মক টেষ্ট 15টা কুৱেশ্যনৰ। আৰু সকলোৱে গম পায় মক টেষ্টটো আমাৰ কেতিয়া আৰম্ভ হয় 7 PM। আপোনালোকে আৰু এনেকুৱা ছেশ্যন পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই ৰাখিব যাতে নেক্সট ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনৰ জৰিয়তে লাভ কৰিব পাৰে। তো পলম নকৰি আমি তো কুৱেশ্যনলৈ মন কৰক। প্ৰথমটো কুৱেশ্যন ইয়াত কি দিয়া আছে, সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা মানে হৈছে কৰ্তৃপক্ষৰ দ্বাৰা লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী, বাস্তৱ জীৱনৰ আধাৰত লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী, শিশুৱে ঘৰৰ পৰা অনা সামগ্ৰী, শিক্ষকে শ্ৰেণীৰ বাবে লিখা সামগ্ৰী। আনচাৰ কোনটো হ'ব ইয়াত? কাৰেক্ট এনচাৰটো পুলত দিব। তো 61ৰ শুদ্ধ আনচাৰ কোনটো হৈ আছে? অপশ্যন 2 কাৰেক্ট হৈ আছে। সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বুলিলে সেইবোৰ শিক্ষণ সামগ্ৰীক বুজোৱা হয় যিবোৰ বাস্তৱ জীৱনৰ পৰিস্থিতি, ভাষাৰ প্ৰাকৃতিক ব্যৱহাৰ আৰু বাস্তৱ অভিজ্ঞতাৰ আধাৰত প্ৰস্তুত কৰা হয়, যেনে সংবাদ পত্ৰৰ লিখনি, বিজ্ঞাপন, চিঠি, সময়সূচী, সংলাপ ইত্যাদি ইত্যাদি। তো এই ধৰণৰ সামগ্ৰীয়ে কি কৰে? শিক্ষাৰ্থীক বাস্তৱ জগতৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে। 61ৰ কাৰেক্ট আনচাৰ অপশ্যন 2 হৈ আছে। 1 নম্বৰ অপশ্যনটো ইয়াত ভুল হৈ আছে, কাৰণ 1 নম্বৰত কৈছে কৰ্তৃপক্ষৰ দ্বাৰা লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী। এতিয়া চাওক, এইবোৰ সাধাৰণতে পাঠ্যপুথি, পাঠ্যক্ৰম ভিত্তিক যিবোৰ গাইড আছে সেইবোৰ বা চৰকাৰীভাৱে অনুমোদিত যিবোৰ সামগ্ৰী আছে সেইবোৰ সামগ্ৰীকে বুজাব। এইবোৰ শিক্ষণৰ বাবে উপযোগী, কিন্তু সকলো সময় বাস্তৱ জীৱনৰ স্বাভাৱিক ভাষা ব্যৱহাৰ নাথাকে, সেয়ে ইয়াক নিৰ্ভৰযোগ্য সামগ্ৰী বা সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বুলি আমি ক'ব নোৱাৰিম। 3 নম্বৰত কৈছে শিশুৱে ঘৰৰ পৰা সামগ্ৰী। এতিয়া শিশুৱেতো বহুত সামগ্ৰী ঘৰৰ পৰা আনে, খেলনাবোৰ কেতিয়াবা আনিব পাৰে। চ' সকলো সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বা নিৰ্ভৰযোগ্য হ'ব নোৱাৰে। চ' 3 নম্বৰ অপশ্যনটো নহ'ব। 4 নম্বৰত কৈছে শিক্ষকে শ্ৰেণীৰ বাবে লিখা সামগ্ৰী। এতিয়া চাওক, শিক্ষকে ছাত্ৰৰ স্থল অনুসৰি লিখা সামগ্ৰী সাধাৰণতে এডাপ্টেড যিবোৰ মেটেৰিয়েলছ সেইবোৰহে হ'ব, এডাপ্টেড মেটেৰিয়েলছবোৰ হ'ব। ই শিক্ষণত সহায়ক হ'লেও বাস্তৱ জীৱনৰ প্ৰাকৃতিক ভাষা নহয়, সেয়েহে সামগ্ৰীৰ নিৰ্ভৰযোগ্যতা বুলি ক'লে ইয়াত ভুল হ'ব। তো 61ৰ কাৰেক্ট এনচাৰ অপশ্যন 2 হৈ আছে। নেক্সট কুৱেশ্যন চাওক, 5ম শ্ৰেণীৰ ছাত্ৰী অৰ্পণাই বুজে যে শ্ৰৱণ মানে হৈছে এটা বক্তৃতা বা অডিঅ'ৰ প্ৰতিটো ধ্বনি শব্দ আৰু তাৰ পাছত বাক্য শুনা আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰা। শিকাৰুগৰাকীয়ে শ্ৰৱণৰ ক্ষেত্ৰত কি দৃষ্টিভংগী বা কৌশলত বিশ্বাস কৰে? ঊৰ্ধ্বমুখী অভিগম, অধোমুখী বা ঊৰ্ধ্বমুখী দুয়োটা অভিগম, অধোমুখী বা ঊৰ্ধ্বমুখী অভিগমৰ এটাও নহয়, নে অধোমুখী অভিগম, টপ ডাউন এপ্ৰ'চ? এতিয়া শুদ্ধ আনচাৰটো কি হ'ব ইয়াৰ? এতিয়া চাওক, 62ৰ শুদ্ধ আনচাৰ অপশ্যন 1 কাৰেক্ট হৈ আছে। এইটো বটম আপ এপ্ৰ'চ হৈ আছে। কিয়? কাৰণ কুৱেশ্যনত ধুনীয়াকৈ উল্লেখ কৰিছে অৰ্পণাই শ্ৰৱণ মানে কি বুজিছিল, যে অডিঅ' বা বক্তৃতাৰ প্ৰতিটো ধ্বনি শব্দ তাৰ পাছত বাক্য গৈছে। তো সৰুৰ পৰা লাহে লাহে ক'ত গৈছে? ডাঙৰলৈ গৈছে, বটমৰ পৰা আপলৈকে গৈছে, নহয় জানো? তো ইয়াত বটম আপ এপ্ৰ'চটোৱে কাৰেক্ট হৈ আছে। ইয়াত দুইটা এপ্ৰ'চ একেলগে কাৰেক্ট হৈ থকা নাই, বা দুইটা হোৱাৰ সম্ভৱ নহয়ও। ইয়াত টপ ডাউন এপ্ৰ'চো নহ'ব, কাৰণ ইয়াত সৰুৰ পৰা ডাঙৰলৈহে গৈছে। প্ৰথমতে ধ্বনি শিকিছে, তাৰ পাছত শব্দ, তাৰপিছত বাক্য, আৰু তাৰ পাছত এই অডিঅ'টোৰ অৰ্থ নিৰ্ধাৰণ কৰিছে। তো বটম আপ এপ্ৰ'চটো ইয়াৰ কাৰেক্ট এনচাৰ হৈ আছে। 63 নম্বৰ কুৱেশ্যনটো চাওক, বৃত্তিৰ বাবে বিদেশলৈ যোৱাৰ বহুতো ভাৰতীয়ই নতুন ঠাইৰ ভাষাটো শিকিলে। এই ধৰণৰ প্ৰণোদিতকৰণক কোৱা হয় সংহত প্ৰণোদিতকৰণ, কাৰনিক প্ৰণোদিতকৰণ। ই সংহতও নহয়, কাৰনিকো নহয়। সংহত আৰু কাৰনিক প্ৰণোদিত দুয়োটাই। শুদ্ধ আনচাৰ কোনটো হ'ব ইয়াত? ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন 2 হৈ আছে। কাৰণ চাওক, যেতিয়া কোনো ব্যক্তিয়ে কোনো ব্যৱহাৰিক বা প্ৰায়োগিক লাভৰ বাবে ভাষা শিকে, যেনে চাকৰি, বৃত্তি, পদোন্নতি বা বিদেশত কাম কৰা বা আৰ্থিক সুবিধা ইত্যাদি, তেন্তে সেই ধৰণৰ প্ৰণোদিতকৰণক কাৰনিক প্ৰণোদিতকৰণ
বুলি কোৱা হয় বিশেষ কিবা কাৰণ আগত ৰাখি বা উদ্দেশ্য আগত ৰাখি যেতিয়া ভাষাটো শিকিছে তেতিয়া কাৰনিক প্ৰণোদিতকৰণ হ'ব ইয়াত সংহত প্ৰণোদিতকৰণ নহ'ব বা এটাও নহ'ব বা দুইটাও ইয়াত নহ'ব সংহত হ'লে কি হ'ব যে ব্যক্তিয়ে ভাষা শিকিব সেই ভাষাভাষী সমাজৰ সংস্কৃতি জীৱন ধাৰা আৰু মানুহৰ সৈতে একাত্মভাৱে বা হ'বলৈ কিন্তু প্ৰশ্নটোত কৈছে নিৰ্দিষ্ট উদ্দেশ্য আছে ইয়াত উদ্দেশ্য কি আছে বৃত্তিৰ বাবে তো কাৰনিক প্ৰণোদিতকৰণটো ইয়াৰ কাৰেক্ট এনসাৰ হৈ আছে ঠিক আছে নেক্সট কোৱেশ্চনলৈ মন কৰক পেপাৰ 1 বা 2 যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আসাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াত প্ৰত্যেকটা সাবজেক্টৰ নোটছ ধুনীয়াকৈ দিয়া আছে তলৰ কোনটো কাৰ্য সম্বন্ধিত শিক্ষণ দক্ষতা পোষকতা কৰে ইন্টিগ্ৰেটেড লাৰ্নিং স্কিলক কি কৰে পোষকতা কৰে গৃহকৰ্ম প্ৰকল্প ৰচনা লিখা চৰিত্ৰ ৰূপায়ণ কাৰেক্ট আনসাৰটো পোলত দিয়ক এতিয়া ইয়াৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে অপশ্যন 2 হৈ আছে কাৰণ কোৱেশ্চনত কৈছে সম্বন্ধিত শিক্ষণ দক্ষতা ইন্টিগ্ৰেটেড লাৰ্নিং স্কিল তো ইন্টিগ্ৰেটেড লাৰ্নিং স্কিল মানে কি যে এনে শিক্ষণ প্ৰক্ৰিয়াক বুজোৱা হয় য'ত একাধিক ভাষা দক্ষতা মানে পঠন শ্ৰৱণ পঠন লিখন কথন এই সকলোবোৰ একেলগে ব্যৱহাৰ কৰা হ'ব তো প্ৰকল্প কাৰ্যত শিক্ষাৰ্থীয়ে তথ্য পঢ়িব আলোচনা কৰিব বা সাক্ষাৎকাৰ কৰিব আৰু তথ্য সংগ্ৰহ কৰি সিহঁতে লিখিব কেতিয়াবাকো উপস্থাপন কৰে সেয়ে ই সকলো দক্ষতা একেলগে বিকাশ কৰিছে প্ৰকল্পত সকলো দক্ষতা কি হ'ব একেলগে বিকশিত হ'ব সেই কাৰণে ই কি হ'ব সম্বন্ধিত শিক্ষণ দক্ষতা হ'ব ঠিক আছে ইয়াত গৃহকৰ্ম এছাইনমেণ্ট বুলি ক'লে শুদ্ধ নহ'ব কাৰণ সাধাৰণতে একক দক্ষতাৰ ওপৰতহে এছাইনমেণ্টে কি বেছি গুৰুত্ব দিয়ে ইয়াত সকলো দক্ষতা ইয়াত সম্বন্ধিত নহয় ঠিক আছে ৰচনা লিখাটো নহ'ব ই মূলত লিখন দক্ষতাহে বিকাশ কৰিব আমি ইয়াত সম্বন্ধিত শিক্ষণ দক্ষতা মানে কি একেলগে শ্ৰৱণ কথন পঠন লিখন চাৰিওটা একেলগে বিকশিত হ'ব লাগিব গৃহকৰ্মত কেৱল একক দক্ষতা বৃদ্ধি পাব ইয়াত বিশেষকৈ লিখন দক্ষতাই বৃদ্ধি হ'ব এছাইনমেণ্টত ৰচনা লিখাটো কিন্তু লিখন দক্ষতাহে বৃদ্ধি হ'ব আৰু চৰিত্ৰ ৰূপায়ণত কি হ'ব কথনো থাকিব ইয়াত লগতে শ্ৰৱণো থাকিব তো ইয়াত কেৱল কথন আৰু শ্ৰৱণটোহে কি হৈছে বৃদ্ধি পাইছে দক্ষতা বৃদ্ধি পাইছে বাকি দুটা দক্ষতা বৃদ্ধি পোৱা নাই গতিকে প্ৰকল্প কি কৰা হয় শ্ৰৱণ কথন পঠন লিখন এই চাৰিটা দক্ষতা একেলগে প্ৰকল্পত বিকশিত হয় সেই কাৰণে প্ৰকল্পটো কি হ'ব সম্বন্ধিত শিক্ষণ দক্ষতা হ'ব এতিয়া প্ৰকল্পত কেনেকৈ শ্ৰৱণ কথন পঠন লিখন বিকশিত হ'ব যেতিয়া প্ৰকল্প কৰোতে শিক্ষাৰ্থীসকলে তথ্য পঢ়িব লাগিব তো পঠন হৈ গ'ল পঠন হ'ল না নাই তাৰ পিছত যেতিয়া শিক্ষাৰ্থীসকলে আলোচনা কৰিব বা সাক্ষাৎকাৰ কৰিব তেতিয়া কিন্তু শ্ৰৱণ আৰু কথনটো সিহঁতৰ বৃদ্ধি হ'ব আৰু তথ্য যেতিয়া সংগ্ৰহ কৰিব ছাত্ৰ ছাত্ৰীয়ে প্ৰকল্পৰ বাবে তেতিয়া সিহঁতে লিখিব তো এই ক্ষেত্ৰত সিহঁতৰ লিখন দক্ষতাটো কি মানে দক্ষতাটো বৃদ্ধি হ'ব ঠিক আছে আৰু শিক্ষাৰ্থীসকলে কেতিয়াবা উপস্থাপন কৰে নহয় জানো তো 64 ৰ শুদ্ধ আনসাৰ কোনটো হৈ আছে প্ৰকল্প হৈ আছে এতিয়া 65 নম্বৰ কোৱেশ্চন স্যাৰ তলৰ কোনটো ধ্ৰুপদী ভাষা নহয় সংস্কৃত তেলেগু হিন্দী তামিল শুদ্ধ আনসাৰটো আপোনালোকে পোলত দিয়ক এতিয়া চাওক 65 হ'ব এইটো 65 ৰ কাৰেক্ট আনসাৰ ইয়াত অপশ্যন 3 হৈ আছে আমি সকলোৱে জানো ধ্ৰুপদী ভাষা কেইটা হয় টোটাল ধ্ৰুপদী ভাষা আমি সকলোৱে জানো ধ্ৰুপদী ভাষা 11টা টোটাল ধ্ৰুপদী ভাষা বা মধ্য ধ্ৰুপদী ভাষা 11টা কি আছিল তামিল আছিল সংস্কৃত তেলেগু কন্নড় মালায়ালাম ওড়িয়া অসমীয়া বাঙালী মাৰাঠী পালি আৰু প্ৰাকৃত এই 11টা ভাষাই ভাৰত চৰকাৰে কি কৈছে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে কিন্তু হিন্দী ভাষাটো ধ্ৰুপদী ভাষা হিচাপে কিন্তু স্বীকৃতি দিয়া হোৱা নাই তো মনত ৰাখিব ধ্ৰুপদী ভাষাৰ ওপৰত ভিডিঅ' দি আছে আপোনালোকে ধুনীয়াকৈ চাই ল'ব ঠিক আছে 65 ৰ কাৰেক্ট আনসাৰ কোনটো হৈ আছে অপশ্যন 3 টো ইয়াত কাৰেক্ট হৈ আছে 66 নম্বৰ কোৱেশ্চনটো চাওক ভাষা শিক্ষণত প্ৰণালীবদ্ধ পাৰদৰ্শিতা মানে কি ভাষা যে এক ব্যাকৰণিক প্ৰণালী আছে সেয়া বুজা আৰু প্ৰয়োগ কৰা সকলো ভাষাৰে যে সাধাৰণ গঠনাত্মক প্ৰণালী থাকে সেয়া বুজা সকলো মানুহৰে যে বহু ভাষা ব্যৱহাৰৰ এটা ব্যৱস্থা আছে সেয়া বুজা ভাষা যে এটা প্ৰণালী হিচাপে কাম কৰে সেয়া বুজা আৰু প্ৰয়োগ কৰা তো 66 ৰ কাৰেক্ট আনসাৰ কোনটো হ'ব তো 66 ৰ কাৰেক্ট আনসাৰ কোনটো হৈ আছে অপশ্যন 4 হৈ আছে
প্ৰণালীবদ্ধ পাৰদৰ্শিতা ভাষা শিক্ষণত প্ৰণালীবদ্ধ পাৰদৰ্শিতা মানে কি ভাষা যে এটা প্ৰণালী হিচাপে কাম কৰে সেয়া বুজা আৰু প্ৰয়োগ কৰা ইয়াত ব্যাকৰণিক প্ৰণালী আছে আৰু সেয়া বুজা বা প্ৰয়োগ কৰা বুলি ক'লে ভুল হ'ব ই ব্যাকৰণিক পাৰদৰ্শিতাক বুজাব কিন্তু প্ৰণালীবদ্ধ পাৰদৰ্শিতাক নবুজায় 2 নম্বৰত কৈছে গঠনাত্মক প্ৰণালী থাকে সেই কথা তো এইটো সাধাৰণতে সাধাৰণ বৈশিষ্ট্যৰ কথা কৈ ব্যৱহাৰিক পাৰদৰ্শিতাৰ কথা ইয়াত কোৱা নাই তো 2 নম্বৰ অপচনটো নহব 3 নম্বৰত কৈছে মানুহে যে বহু ভাষা ব্যৱহাৰ কৰে সেয়া বুজায় চাওক এইটো বহুভাষিকতা সম্পৰ্কীয় ধাৰণা ঠিক আছে ইটো প্ৰণালীবদ্ধ পাৰদৰ্শিতা নহয় ভাষা শিক্ষণত প্ৰণালীবদ্ধ পাৰদৰ্শিতা বুলিলে কি বুজায় ভাষাক এটা সংগঠিত ব্যৱস্থা হিচাপে বুজি পোৱা আৰু সেই ব্যৱস্থাৰ নিয়মসমূহ মানে ধ্বনি শব্দ বাক্য গঠন অৰ্থ আদি ঠিকভাৱে প্ৰয়োগ কৰিব পৰা ক্ষমতাক বুজায় ঠিক আছে তো 66 ৰ কাৰেক্ট আনসাৰ অপচন 4 হৈ আছে নেক্সট কোৱেশ্চন চাওক কৃপা আৰু কৰণ যমজ ভাতৃ আৰু দুয়ো মণিপুৰীৰ এটা উপভাষা কয় অৱশ্যে দুয়োৰে কথন সুকীয়া উপভাষাটো কোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যক্তিগত ধৰণটো কি বুলি জনা যায় উপভাষা কথন কাৰ্য মণিপুৰী ব্যক্তি ভাষা এতিয়া 67 ৰ শুদ্ধ আনসাৰ অপচন 4 টো হৈ আছে কিয় 4 টো হৈ আছে চাওক কোৱেশ্চনত কৈছে কৃপা আৰু কৰণ দুয়ো কি যমজ ভাতৃ আৰু দুয়োজনে কি কৰিছে মণিপুৰীৰ এটা উপভাষা কৈছে কিন্তু দুয়োৰে কথন সুকীয়া ইয়াত যদিও কৃপা আৰু কৰণ দুয়োজনে একেটা মণিপুৰী উপভাষা কয় তথাপিও দুয়োৰে কথন কি হৈ আছে বেলেগ বেলেগ হৈ আছে না নাই অৰ্থাৎ উচ্চাৰণ শব্দ বাছনি বাক্য গঠন বা কোৱাৰ যি ধৰণ সেয়া ধৰণত কি হৈ আছে ব্যক্তিগত পাৰ্থক্য আছে যেহেতু সুকীয়া বুলি কৈছে ইয়াত কথনত কি হৈ আছে ব্যক্তিগত পাৰ্থক্য ইয়াত লক্ষ্য কৰা গৈ আছে নহয় জানো তো এইদৰে একেজন ভাষাভাষীৰ ব্যক্তিগত ভাষা ব্যৱহাৰৰ নিজস্ব ধৰণক কি বুলি জনা যায় ব্যক্তি ভাষা বুলি জনা যায় ঠিক আছে ইয়াত উপভাষা ক'লে বেলেগ হ'ব ই একে ভাষাৰ আঞ্চলিক বা সামাজিক ৰূপ ব্যক্তিগত নহয় আমি সকলোৱে জানো কথন কাৰ্য মানে কি কোৱা কাম কৰাৰ উদ্দেশ্য বুজায় ইয়াত কথনৰ ধৰণ কিন্তু নহয় কেনেকৈ কথা ক'ব ক'ত কেনেদৰে কাৰ লগত কেনেকৈ কথা ক'ব সেইটোহে কথন কাৰ্য ইয়াত ব্যক্তি বিশেষে বেলেগ উচ্চাৰণৰ যি ধৰণ তাক কিন্তু নবুজায় মণিপুৰী এটা ভাষা হয় ইয়াত উপভাষাৰ কথা কৈছে আৰু ব্যক্তিগত কথনৰ ধৰণক সূচাইছে সো মণিপুৰী ই কাৰেক্ট আনসাৰ হ'ব নোৱাৰে 67 ৰ কাৰেক্ট আনসাৰ অপচন 4 হৈ আছে 68 নম্বৰ কোৱেশ্চনটো চাওক শিকাৰুৱে ভাষাই এটা প্ৰণালী হিচাপে কাম কৰে বুলি বুজে আৰু প্ৰয়োগ কৰে ই হৈছে ব্যৱস্থাপিত পাৰদৰ্শিতা সমাজ ভাষা বৈজ্ঞানিক পাৰদৰ্শিতা কৌশলগত পাৰদৰ্শিতা যোগাযোগমূলক পাৰদৰ্শিতা শুদ্ধ আনসাৰ কোনটো হ'ব ইয়াৰ এইটোৰ কাৰেক্ট আনসাৰ অপচন 1 হৈ আছে শিকাৰুৱে ভাষাই এটা প্ৰণালী হিচাপে কাম কৰে বুলি বুজা আৰু প্ৰয়োগ কৰে বুলি ব্যৱস্থাপিত পাৰদৰ্শিতাক বুজোৱা হ'ব কাৰণ ই কি এই যি কোৱেশ্চনৰ বৰ্ণনা দিছে এই হিচাপে আমি এটাই বুজিব পাৰিম যে ভাষাক এটা সংগঠিত ব্যৱস্থা হিচাপে বুজা আৰু ব্যৱহাৰ কৰাৰ ক্ষমতা সূচাইছে এইটোকে ভাষা শিক্ষণক ব্যৱস্থাপিত পাৰদৰ্শিতা বুলি কোৱা হয় সমাজ বৈজ্ঞানিক পাৰদৰ্শিতা যেটো ভাষা বৈজ্ঞানিক ই নহব কাৰণ সমাজ সংস্কৃতি পৰিস্থিতি অনুসৰি ভাষা ব্যৱহাৰ কৰাৰ ক্ষমতা থাকিলেহে সমাজ ভাষা বৈজ্ঞানিক পাৰদৰ্শিতা হ'লে হয় বা কৌশলগত যি পাৰদৰ্শিতা সেয়া নহব ইয়াত কাৰণ যোগাযোগৰ সময়ত সমস্যা সমাধানৰ কৌশল ব্যৱহাৰ কৰাৰ ক্ষমতা কেহে কৌশলগত পাৰদৰ্শিতা বুলি কয় নহয় জানো আৰু যোগাযোগমূলক পাৰদৰ্শিতা নহবই কাৰণ যোগাযোগৰ সময়ত যি পাৰদৰ্শিতা বা ল'ৰা-ছোৱালীৰ যি পাৰদৰ্শিতা দেখুওৱা হয় তাকে যোগাযোগমূলক পাৰদৰ্শিতা বুলি কয় তো শুদ্ধ আনসাৰ অপচন 1 টো ইয়াত হৈ আছে ভাষাক এটা প্ৰণালী হিচাপে বুজি শুদ্ধভাৱে ব্যৱহাৰ কৰা মানে ব্যৱস্থাপিত পাৰদৰ্শিতা ঠিক আছে নেক্সট কোৱেশ্চন চাওক 69 কোৱেশ্চনটো কি আছে সপ্তম শ্ৰেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলে এটা গল্পত উল্লেখিত সম্প্ৰদায়ৰ মানুহৰ অভিব্যক্ত ক্ষমতা আৰু পৰিচয় সম্পৰ্কে বুজিব পৰাকৈ গল্পটো পঢ়াটো বিচাৰে শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীসকলৰ মাজত কিহৰ পোষকতা কৰিব বিচাৰিছে সমালোচনাত্মক বোধ বিশ্লেষণাত্মক পঠন সাহিত্যিক দক্ষতা নে ভাষাবোধ 69 ৰ কাৰেক্ট আনসাৰটো পুলত দিয়ক
তো 69ৰ কাৰেক্ট এনসাৰ অপশন 1 হৈ আছে কাৰণ চাওক প্ৰশ্নটোত কোৱা হৈছে যে শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীসকলক কি কৰিছে গল্পত উল্লেখিত মানুহৰ সম্প্ৰদায়ৰ মানুহৰ অভিব্যক্ত ক্ষমতা পৰিচয় আৰু সেই সম্প্ৰদায় কেনেদৰে উপস্থাপন কৰা হৈছে এইবোৰ বুজি বিচাৰি পঢ়িবলৈ কি কৰিছে বিচাৰিছে তো ইয়াৰ মানে কি বুজায় যে শিক্ষাৰ্থীয়ে কেৱল কাহিনী বুজিলেই নহব কোনে কেনেকৈ কাক উপস্থাপন কৰিছে ক্ষমতা কণ্ঠ দৃষ্টিভংগী আৰু সামাজিক অৰ্থ বিশ্লেষণ কৰাৰ কথা কৈছে শিক্ষকে তো এই ধৰণৰ পঠনেই হৈছে সমালোচনাত্মক বা সমালোচনামূলক বোধ ক্ৰিটিকেল লিটাৰেসি নহয় জানো ইয়াত বিশ্লেষণাত্মক পঠন নহব কিয় নহব পাঠৰ গঠন চৰিত্ৰ কাহিনী উপাদান বিশ্লেষণ কৰাহে বিশ্লেষণাত্মক পঠন কিন্তু সমাজ ক্ষমতা আৰু পৰিচয় প্ৰশ্ন গভীৰভাৱে কিন্তু ইয়াত নাথাকে আমাক কোৱেশ্চনটোত সমাজ ক্ষমতা আৰু পৰিচয়ৰ প্ৰশ্নহে সুধিছে সব বিশ্লেষণাত্মক নহব সাহিত্যিক দক্ষতা বুলি ক'লেও ভুল হ'ব কাৰণ সাহিত্যিক দক্ষতা মানে কি সাহিত্যৰ সৌন্দৰ্য অলংকাৰ শৈলী আদিৰ বিষয়ে বুজা তো কোৱেশ্চনটোৰ লগত মিলা নাই 4 নম্বৰত কৈছে ভাষাবোধ মানে কি ভাষা বুজা পঢ়া লিখাৰ মৌলিক দক্ষতা তো আমি ভাষাবোধৰ কথা কোৱেশ্চনটোত পোৱা নাই তো কোৱেশ্চনত কি কৈছে পেপাৰ 1 বা 2 ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আসাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াত প্ৰত্যেকটা সাবজেক্টৰ নোটছ ধুনীয়াকৈ দিয়া আছে সমাজ পৰিচয় আৰু ক্ষমতাৰ দৃষ্টিৰে পাঠ পঢ়া তো এই সকলোবিলাক সমালোচনামূলক বোধৰ সৈতেহে মিল খাই আছে তো 69ৰ শুদ্ধ আনসাৰ অপশন 1 টো কি হৈ আছে কাৰেক্ট হৈ আছে 70 নম্বৰ কোৱেশ্চনটো চাওক অচিনে জন্মগতভাৱে উৰিয়া ভাষা জানে আৰু পাছত ইংৰাজী আৰু হিন্দী শিকিছে এই কথাটোৰ আধাৰত তলৰ কোনটো মন্তব্য শুদ্ধ নহয় তেওঁৰ হিন্দী শিকন হৈছে ভাষা শিকন তেওঁৰ ইংৰাজী শিকন হৈছে ভাষা শিকন তেওঁৰ ইংৰাজী শিকন হৈছে ভাষা আহৰণ তেওঁৰ উৰিয়া শিকন হৈছে ভাষা আহৰণ কোনটো শুদ্ধ হৈ আছে আনসাৰ ইয়াত চাওক 70 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ অপশন 3 হৈ আছে কেনেকৈ 3 হৈ আছে আমাক খুদিছে শুদ্ধ কোনটো নহয় আমি অলৰেডি জানো অচিনে জন্মগতভাৱে উৰিয়া ভাষা জানে তো জন্মগতভাৱে উৰিয়া ভাষা জানা মানে কি তেওঁৰ মাতৃভাষা কি হয় উৰিয়া সো উৰিয়া শিকন কি হ'ব ভাষা আহৰণ আমি সকলোৱে জানো প্ৰথম ভাষা বা মাতৃভাষা আহৰণ কৰে ই কাৰেক্ট হৈ আছে নহয় জানো তাৰ পিছত ইংৰাজী আৰু হিন্দী শিকিছে ইংৰাজী আৰু হিন্দী শিকা মানে কি হিন্দী শিকন হৈছে ভাষা শিকন হয় তেওঁ হিন্দী শিকিছে বুলি কৈছে বিভিন্ন নিয়ম বিধি এইবোৰ তেওঁ আয়ত্ত কৰিছে বা শিকিছে সচেতনভাৱে ভাষা শিকিছে ইংৰাজীও ভাষা শিকন হ'ব দ্বিতীয় ভাষাৰ কথা কৈছে তো দ্বিতীয় ভাষা শিকাই হয় বিভিন্ন নিয়মৰ মাজেৰে শিকা হয় তো ইংৰাজী আৰু হিন্দীটো শিকন হৈ আছে দ্বিতীয় ভাষা বা তৃতীয় হৈ আছে শিকন হৈ আছে আৰু উৰিয়াটো কি হৈ আছে ভাষা আহৰণ তো 3 নম্বৰত কৈছে ইংৰাজী শিকন হৈছে ভাষা আহৰণ ইংৰাজীটো ভাষা আহৰণ হ'ব নোৱাৰে তেওঁৰ উৰিয়াটোহে ভাষা আহৰণ হৈ আছে কাৰণ দ্বিতীয় বা তৃতীয় ভাষা শিকা হয় বিভিন্ন নিয়ম বা প্ৰণালীৰ মাজেৰে শিকা হয় আহৰণ কৰা নহয় ইয়াত উৰিয়াটো ভাষা আহৰণ হৈ আছে কাৰণ জন্মগতভাৱে ই জানে মানে আহৰণ কৰিছে পৰিয়ালৰ পৰাই হওক বা পৰিবেশৰ পৰাই হওক ঠিক আছে তো 70ৰ শুদ্ধ আনসাৰ কোনটো কাৰেক্ট হৈ আছে অপশন 3 টো কাৰেক্ট হৈ আছে ঠিক আছে 71 নম্বৰ কোৱেশ্চনটো চাওক অষ্টম শ্ৰেণীৰ শিক্ষক সুভাষে দুখ কৰি ক'লে ভাষা মূল্যায়নে সাধাৰণতে গ্ৰহণ ক্ষমতা ৰিসিপটিভ স্কিলক গুৰুত্ব নিদিয়ে গ্ৰহণ ক্ষমতা কি ইয়াত সুধিছে কথন আৰু পঠন শ্ৰৱণ আৰু পঠন কথন আৰু লিখন শ্ৰৱণ আৰু লিখন কাৰেক্ট আনসাৰটো আপোনালোকে পুলত দিয়ক তো 71 নম্বৰৰ কাৰেক্ট আনসাৰ কোনটো হৈ আছে অপশন 2 টো কাৰেক্ট হৈ আছে আমি ধুনীয়াকৈ পঢ়িছিলো স্কিলবোৰ যেতিয়া আমি দক্ষতাবোৰ যেতিয়া আমি পঢ়িছিলো তো তেতিয়াই আমি ধুনীয়াকৈ আলোচনা কৰিছিলো শ্ৰৱণ আৰু পঠনটো কি হয় গ্ৰহণাত্মক দক্ষতা হয় গ্ৰহণ কৰে শ্ৰৱণ আৰু পঠন নিষ্ক্ৰিয় হয় ৰিসিপটিভ হয় পেসিভ হয় নহয় জানো আৰু কথন আৰু লিখনটো কি হয় এক্টিভ হয় সক্ৰিয় হয় তো এক্সট্ৰাকে আলোচনা কৰা ইয়াত কোনো ধৰণৰ দৰকাৰ নাই কাৰণ মই অলৰেডি ধুনীয়াকৈ আলোচনা কৰিছো ইয়াৰ বিষয়ে ঠিক আছে তো 71 নম্বৰ কোৱেশ্চনৰ শুদ্ধ আনসাৰ ইয়াত অপশন
2 হৈ আছে 72 নম্বৰ কোৱেশ্চনটো চাওক ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি ধ্ৰুপদী ভাষাৰ ক্ষেত্ৰত তলৰ কোনটো কথা প্ৰযোজ্য হয় ত্ৰিভাষা সূত্ৰৰ অধীনত অংশ হিচাপে ধ্ৰুপদী ভাষা অধ্যয়ন কৰিব প্ৰস্তুতিৰ পূৰ্বতে ধ্ৰুপদী ভাষা পঢ়িব মাধ্যমিক স্তৰত মূল ভাষা হিচাপে ধ্ৰুপদী ভাষা পঢ়িব মাধ্যমিক স্তৰত ধ্ৰুপদী ভাষা এটা অতিৰিক্ত বিকল্প হিচাপে পঢ়িব শুদ্ধ আনসাৰটো পুলত দিয়ক তো 72 নম্বৰৰ শুদ্ধ আনসাৰ ইয়াত অপশন 4 টো কাৰেক্ট হৈ আছে এনইপি 2020 অনুসৰি ৰাষ্ট্ৰীয় শিক্ষানীতি যেটো আছে সেই ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ধ্ৰুপদী ভাষাসমূহক বাধ্যতামূলক বুলি কোৱা নাছিল বৰঞ্চ আগ্ৰহী শিক্ষাৰ্থীৰ বাবে বিকল্প হিচাপেহে ব্যৱহাৰ কৰিবলৈ মানে আদেশ দিছে বিশেষকৈ মাধ্যমিক স্তৰত অধ্যয়নৰ সুযোগ প্ৰদান কৰা হ'ব ধ্ৰুপদী ভাষাৰ ঠিক আছে এই ব্যৱস্থাই শিক্ষাৰ্থীক ভাৰতীয় ঐতিহ্য সাহিত্য আৰু সংস্কৃতিৰ সৈতে পৰিচিত হ'বলৈ সহায় কৰে কিন্তু কোনো স্তৰতে ইয়াক জবৰদস্তি মানে দিয়া হোৱা নাই বা জাপি দিয়া হোৱা নাই এনইপি 2020 ত্ৰিভাষা ধ্ৰুপদী ভাষা ত্ৰিভাষা সূত্ৰৰ বাধ্যতামূলক অংশ বুলি কোৱা নাই বা প্ৰস্তুতিৰ পূৰ্বতে ধ্ৰুপদী ভাষা পঢ়িব লাগে বুলি কোৱা নাই প্ৰস্তুতিৰ পৰ্বত মৌলিক সাক্ষৰত আৰু সংখ্যা জ্ঞানৰ ওপৰত গুৰুত্ব দিছে এনইপি 2020 ধ্ৰুপদী ভাষাৰ ওপৰত নহয় মাধ্যমিক স্তৰত মূল ভাষা হিচাপে ধ্ৰুপদী ভাষা পঢ়িব এতিয়া চাওক ধ্ৰুপদী ভাষা মূল ভাষা হিচাপে মানে বাধ্যতামূলক নহয় আৰু এনইপি মতে এনইপি 2020 মতে ঠিক আছে তো 72 ৰ শুদ্ধ আনসাৰ ইয়াত অপশন 4 হৈ আছে 73 নম্বৰ কোৱেশ্চনটো চাওক তলৰ কোনটো ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয় ভাষা হৈছে বুৰঞ্জীৰ ভাণ্ডাৰ ভাষাই সামাজিক মানৱিক জ্ঞানলৈ বৰঙণি আগবঢ়ায় কিছুমান ভাষাই মাত্ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰসংগহে বুজাব পাৰে ভাষাই পৰিচয় অভিব্যক্ত কৰে কাৰেক্ট আনসাৰ কোনটো হ'ব 73 পুলত আনসাৰ দিয়ক তো 73 এর কারেক্ট আনসার অপশন 3 হৈ আছে মই আপোনালোকক আগতেই কৈছো মাত্ৰ আৰু কেৱল অৰ্থ কি হয় নেগেটিভ হয় আৰু কোৱেশ্চনত আমাক সুধিছে নেগেটিভটো নহয় জানো কোনটো ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয় বুলি কৈছে এই মাত্ৰ সোৱাৰ লগে লগে আপোনালোকে ভাবি ল'ব ইয়া কাৰেক্ট আনসাৰ নহয় বুলি সুধিছে ন মাত্ৰ আৰু কেৱল থকা লগে লগে ভাবিব যে এই মানে নেগেটিভ হৈ আছে আমি আনসাৰটো ইয়াত ধুনিয়াকৈ ওলাব পাৰিম বাকি আৰু আমাৰ সোৱাৰ দৰকাৰ নাই তথাপিও আমি অলপ থুলমূলকৈ আলোচনা কৰিম আপোনালোকৰ সুবিধাতে এই উক্তিটো শুদ্ধ নহয় কাৰণ কি কাৰণ চাওক কোনো ভাষাই কেৱল বিজ্ঞান বা অভিযান্ত্ৰিক বিষয়হে বুজাব পাৰে এনে ধাৰণা সদায় ভুলহে হয় নহয় জানো কাৰণ আমি সকলোৱে জানো প্ৰত্যেক ভাষাই সাহিত্য সংস্কৃতি অনুভৱ সমাজ বিজ্ঞান দৰ্শন আদি সকলো দিশ প্ৰকাশ কৰিব পাৰে মাত্ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰসংগ বুজাব পাৰে বুলি ক'লে ভুল হ'ব তো আমি ইয়াক ভুল বুলিয়ে গণ্য কৰিম আৰু আমাক সুধিছে ভুলটোৱে নহয় জানো ইয়াত ভাষা হৈছে বুৰঞ্জীৰ ভাণ্ডাৰ একদম কাৰেক্ট হৈ আছে ভাষাৰ ক্ষেত্ৰত তো আমাক কাৰেক্টটো সোধা নাই সেইকাৰণে আমি কাটি দিম বুৰঞ্জীৰ ভাণ্ডাৰ বুলি আমি কি বুজিব পাৰিম যে ভাষাৰ মাজতে ইতিহাস সংস্কৃতি পৰম্পৰা সংৰক্ষিত হৈ থাকে হয় আমি সকলোৱেটো জানো ভাষাই সামগ্ৰিক মানৱিক জ্ঞানলৈ বৰঙণি আগবঢ়ায় আমি ইয়াকো কাৰেক্ট বুলিয়ে ধৰিম কাৰণ ভাষাই সাহিত্য দৰ্শন মনোবিজ্ঞান বা সমাজ বিজ্ঞান আদি ক্ষেত্ৰত মৌলিক ভূমিকা পালন কৰে আমি সকলোৱে জানো কাৰেক্ট হৈ আছে কাৰণ আমি কাটি দিম ভাষাই পৰিচয় অভিব্যক্তি কৰি ইউ কাৰেক্ট হৈ আছে আমি কাটি দিম কাৰণ ভাষাৰ জৰিয়তে ব্যক্তিগত সামাজিক আৰু সাংস্কৃতিক পৰিচয় প্ৰকাশ পায় সো আমি ইনকাৰেক্ট যদি ওলাব যাওঁ অপশন 3 টো হৈ আছে ঠিক আছে তো 73 কারেক্ট আনসার কোনটো হৈ আছে অপশন 3 টোৱে কারেক্ট 74 নম্বৰ কোৱেশ্চন চাওক এগৰাকী শিক্ষাৰ্থীৰ সবলতা আৰু দুৰ্বলতাবোৰ পৰীক্ষা কৰাৰ পদ্ধতি কোৱা হয় বৈধতা পৰীক্ষা হেতু পৰীক্ষা গঠনধৰ্মী পৰীক্ষা বস্তুনিষ্ঠ পৰীক্ষা শুদ্ধ আনসাৰটো পুলত দিয়ক তো 74 শুদ্ধ আনসাৰ কোনটো হয় অপশন 2 হৈ আছে ডায়াগনস্টিক টেষ্টটো ইয়াৰ শুদ্ধ আনসাৰ আমি সকলোৱে জানো ডায়াগনস্টিক টেষ্টৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ সবলতা বা দুৰ্বলতাবোৰ পৰীক্ষা কৰা হয় আৰু পৰৱৰ্তী সময়ত ৰিমেডিয়েল টিচিংৰ জৰিয়তে এই দুৰ্বলতাবোৰ আঁতৰোৱা হয় ঠিক আছে তো 74 ৰ শুদ্ধ আনসাৰ অপশন 2 হৈ আছে বৈধতা পৰীক্ষা বুলি সবলতা দুৰ্বলতাৰ কথা নকয় গঠনধৰ্মী পৰীক্ষা সবলতা দুৰ্বলতা নকয় আৰু বস্তুনিষ্ঠ পৰীক্ষাটো বেলেগ হয় অবজেক্টিভ টেষ্ট এমসিকিউ টাইপ থাকে নহয় জানো তো সফলতা আৰু দুৰ্বলতাবোৰ পৰীক্ষা কৰা যেটো পদ্ধতি তাক কি বুলি কোৱা হয় হেতু পৰীক্ষা বা উপচাৰাত্মক পৰীক্ষা বুলি কোৱা হয় ঠিক আছে আজিৰ লাষ্ট কোৱেশ্চন তো যিমান সংখ্যক বন্ধু বান্ধৱী আমাৰ এই ভিডিওটো চাই আছে মক টেষ্টৰ এই সেশনটো চাই আছে আপোনালোকে সকলোৱে প্লিজ
ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযাব ঠিক আছে 75 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে বিদ্যালয়সমূহে যোগাত্মক দ্বিভাষাবাদ অনুসৰণ কৰা উচিত কাৰণ ই প্ৰথম ভাষাৰ বিকাশত বাধাৰ সৃষ্টি কৰে শিশুৰ ভাষা আৰু সংস্কৃতিক মূল্য দিয়ে দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিকোৱাত গুৰুত্ব দিয়ে শিশুৰ ভাষাক উৎসাহিত কৰে কিন্তু সংস্কৃতিক নকৰে শুদ্ধ আনসাৰটো আপোনালোকে পোলত দিয়া তো 75 শুদ্ধ আনসাৰ কোনটো কাৰেক্ট হৈ আছে অপশন 2 কাৰেক্ট হৈ আছে কাৰণ যোগাত্মক দ্বিভাষাবাদ মানে কি যে শিশুৰ প্ৰথম ভাষা অৰ্থাৎ মাতৃভাষাক অক্ষুণ্ণ ৰাখি তাৰ ওপৰত দ্বিতীয় ভাষা যোগ কৰা নহয় জানো ইয়াত প্ৰথম ভাষা বা সংস্কৃতি নোহোৱা কৰা নহয় বা বৰঞ্চ তাক সন্মান আৰু মূল্য দিয়াহে হয় সেইবাবে বিদ্যালয়সমূহে যোগাত্মক দ্বিভাষাবাদ অনুসৰণ কৰা উচিত ইয়াত প্ৰথম ভাষা বিকাশত বাধাৰ সৃষ্টি কৰে এইটো বিয়োগাত্মক দ্বিভাষাবাদ হ'ব বিয়োগাত্মক যোগাত্মক নহ'ব ঠিক আছে 3 নম্বৰত কৈছে দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিকোৱাত গুৰুত্ব দিয়ে চাওক যোগাত্মক দ্বিভাষাবাদে কেৱল ইংৰাজীকে গুৰুত্ব দিয়ে এনেকুৱা কোনো কথা নহয় প্ৰথম ভাষাকো সমানে গুৰুত্ব দিয়ে ঠিক আছে 4 নম্বৰত কৈছে শিশুৰ ভাষাক উৎসাহিত কৰে কিন্তু সংস্কৃতিক নকৰে চাওক ভাষা আৰু সংস্কৃতি অবিচ্ছেদ্য অংশ নহয় জানো দুয়ো অবিচ্ছেদ্য যোগাত্মক দ্বিভাষাবাদে দুইটাকে উৎসাহিত কৰে কেৱল এটাক উৎসাহিত কৰে বুলি ক'লে ইয়াত ভুল হ'ব ঠিক আছে তো 75 শুদ্ধ আনসাৰ ইয়াত অপশন 2 হৈ আছে তো আপোনালোকে 15 ভিতৰত কোনে কিমান পালে প্লিজ কমেন্টত জনাব আৰু ভিডিঅটো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে ঠিক আছে আজি সামৰিছো নেক্সট সেশনলৈ আপোনালোকে অপেক্ষা কৰিব পেপাৰ 1 বা 2 যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আসাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াত প্ৰত্যেকটা সাবজেক্টৰ নোটছ ধুনীয়াকৈ দিয়া আছে